আমি প্ৰকৃত বিশ্বাসী হয় নে নহয় সেই কথাটো আনে জানিব পাৰেনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা হে করুণাময় হৃদয়ত স্থান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে করুণাময় হৃদয়ত স্থান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে জগতে বখানে প্ৰভু তুমি দুখহাৰী তুমি হে মুচিব পাৰা সকলো দুধাৰী জগতে বখানে প্ৰভু তুমি দুখহাৰী তুমি হে মুচিব পাৰা সকলো দুধাৰী তোমাৰ প্ৰেমত প্ৰভু ধৰণী মহান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে পাপৰ কালিমা লগা যিখনি ধৰণী পাপৰ কালিমা লগা যিখনি ধৰণী তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি পাপী হৃদয় সুখে ম্ৰিয়মান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে করুণাময় হৃদয়ত স্থান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে করুণাময় হৃদয়ত স্থান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোহনৰ
তৃতীয় পত্ৰ বা চমুকৈ তৃতীয় যোখন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই তৃতীয় যোখন পুস্তকখনৰ 7 পৰা 10 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই তৃতীয় যোখন পুস্তকৰ 11 পৰা 15 নম্বৰ পদলৈকে অৰ্থাৎ শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। গতিকে আজিৰ অনুষ্ঠানত এই তৃতীয় যোখন পুস্তকখনৰ আলোচনাৰ অন্ত পৰিব। পাচনি যোখনে গায়ক কৈছে যে যি মানুহবিলাকক তেওঁ ঘৰত ৰাখিছিল আৰু সহায় কৰিছিল তেওঁলোকে প্ৰভু যীশুৰ নামৰ কাৰণেই ওলাই গৈছিল আৰু তেওঁলোকে অনা ইহুদীসকলৰ পৰা একো নোলোৱাকৈ ওলাই গৈছিল। তেওঁলোকে প্ৰভুক ভৰসা কৰিয়েই ওলাই গ'ল আৰু গায়ে তেওঁলোকৰ বাবে নিজৰ ঘৰ মুকলি কৰি দিলে। সেই লোকসকল প্ৰকৃত বিশ্বাসী, প্ৰকৃত পৰিচৰ্যাকাৰী। তেওঁলোকে কোনো দৰমহা পোৱা নাছিল। কোনো ঠাইত তেওঁলোকক সমৰ্থন দিয়া হৈছিল, আন ঠাইত হয়তো তেওঁলোকৰ কোনো সমৰ্থন নাছিল। আনহাতে ডিঅ'ট্ৰেফি আছিল মণ্ডলীৰ বাবে অতিশয় হানিকাৰক ব্যক্তি। তেওঁ আছিল এজন একনায়কত্ববাদী শাসকৰ নিচিনা। ডিঅ'ট্ৰেফিয়ে পাচনীসকলৰ আৰু বিশেষকৈ পাচনি যোখনৰ ফলপ্ৰসূতাক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল। সেয়েহে যোহনে কৈছিল যে যেতিয়া তেওঁ সেই মণ্ডলীত আহি উপস্থিত হ'ব তেতিয়া তেওঁ ডিঅ'ট্ৰেফিৰ লগত মোকাবিলা কৰিব। যোহনে তেওঁৰ বিৰুদ্ধে মাত মাতিব। সেই মানুহজনে যে অনিষ্টকাৰী শব্দ ব্যৱহাৰ কৰি আহিছে সেই কথা জনাই দিব। যোহনে ডিঅ'ট্ৰেফিৰ লগত মোকাবিলা কৰাৰ মনস্থ কৰিছিল আৰু তেনেদৰে মণ্ডলীৰ মাজতে থাকি মণ্ডলীৰ অনিষ্ট কৰি থকা সকলৰ মুখামুখি হোৱাৰ যথেষ্ট প্ৰয়োজন থাকে। তেওঁ যোহনকো গ্ৰহণ নকৰিছিল আৰু যোহনক গ্ৰহণ কৰা মানুহক মণ্ডলীৰ বাহিৰ কৰিছিল। গতিকে তেওঁক বাধা দিয়াৰ প্ৰয়োজন আছিল। ডিঅ'ট্ৰেফি এজন বেয়া মানুহ আছিল। তেওঁৰ বিষয়ে কোৱাৰ পাছত পাচনি যোহনে গায়ক উপদেশ দি কৈছে তেওঁলোকে যাতে বেয়াৰ অনুসৰণ নকৰে, কিন্তু তেওঁলোকে যাতে ভালৰহে অনুসৰণ কৰি থাকে। যোহনে কৈছে যিজনে ভাল কৰে তেওঁ ঈশ্বৰৰ, কিন্তু যিজনে বেয়া কৰে তেওঁ ঈশ্বৰক দেখাই নাই। এনেদৰে যোহনে গায়ক ভাল কাম কৰি যাবলৈ উৎসাহিত কৰে। আকৌ তেওঁ জোৰ দি কৈছে যে যিজনে ধাৰ্মিকতা পালন কৰে তেওঁ ঈশ্বৰৰ সন্তান, কিন্তু যিজনে ধাৰ্মিকতা পালন নকৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা নহয়। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহ'লে আমি যোৱা অনুষ্ঠানত কি আলোচনা কৰিছিলোঁ আপোনাৰ নিশ্চয় মনত আছে। আমি যোৱা অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ তৃতীয় যোহন নামৰ পুস্তকখনৰ 10 নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? আজিৰ অনুষ্ঠানত আমি এই তৃতীয় যোহন পুস্তকৰ 11 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ আৰু 15 নম্বৰ পদলৈকে পঢ়ি আজি এই চুটি পুস্তকখনৰ অধ্যয়নৰ সামৰণি মাৰিব খুজিছোঁ। আমি এই তৃতীয় যোহন পুস্তকত এতিয়ালৈকে দুজন বিশেষ লোকৰ বিষয়ে পঢ়িবলৈ পালোঁ। প্ৰথমতেই আমি পালোঁ গাই নামৰ লোকজনৰ কথা। এই পত্ৰখন আচলতে পাচনি যোহনে এই গাই নামৰ লোকজনলৈকে লিখিছিল। মচিয়ে পুৰণি নিয়মৰ প্ৰথম পুস্তক 5খন লিখিছিল আৰু সেই পুস্তক 5খনক ইংৰাজীতে পেণ্টাটুক বুলি কোৱা হয়। পাচনি যোহনেও নতুন নিয়মৰ পেণ্টাটুক লিখিছিল বুলি আমি ক'ব পাৰোঁ। অৱশ্যে প্ৰথমৰ পুস্তক 5খন নহয়, কিন্তু পাচনি যোহনে মুঠতে 5খন পুস্তক লিখিছিল। যোহনে লিখা শুভবাৰ্তা, যোহনৰ প্ৰতি প্ৰকাশিত বাক্য, যোহনৰ প্ৰথম পত্ৰ, যোহনৰ দ্বিতীয় পত্ৰ আৰু যোহনৰ তৃতীয় পত্ৰ। এই যোহনৰ তৃতীয় পত্ৰখন যোহনে একেবাৰে শেষত লিখা বুলি বেছিভাগ পণ্ডিতে মত পোষণ কৰে। এই তৃতীয় পত্ৰখন পাচনি যোহনে লিখিছিল গাই নামৰ লোক এজনলৈ। তেওঁ কোন মণ্ডলীৰ লোক আছিল সেইটো আমি গম নাপাওঁ। এই গাই নামৰ লোকজন এজন আদৰণীয় খ্ৰীষ্টীয় বিশ্বাসী আছিল। তেওঁ পাচনি যোহনৰ অতি প্ৰিয় পাত্ৰ আছিল বুলি আমি বুজি পাওঁ এই পত্ৰখন পঢ়ি। খুব সম্ভৱ পাচনি যোহনৰ যোগেদিয়েই তেওঁ খ্ৰীষ্টক জানিছিল আৰু সেয়েহে তেওঁ যোহনৰ আত্মিক সন্তান যেন আছিল। গাই আছিল সত্য আৰু প্ৰেমত চলা লোক। তেওঁ আছিল অতিথিপৰায়ণ। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী লোকক ঘৰত আলহীকৈ ৰাখিবলৈ তেওঁ সদায় ভাল পাইছিল।
খ্ৰীষ্টৰ শুভবাৰ্তা বিলাই ফুৰা ঈশ্বৰৰ প্ৰকৃত সেৱক, প্ৰকৃত পৰিচাৰকসকলক তেওঁ সহায় শুশ্ৰূষা কৰিছিল। তেওঁৰ সেই অতিথি পৰায়ণতাৰ কথা পাচনি জোহনে শুনিবলৈ পাই অতিশয় আনন্দিত হৈছিল। সেইবাবেই জোহনে গায়ক কৈছিল, তেওঁ যেন এনেদৰে ঈশ্বৰৰ পৰিচৰ্যাকাৰী প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি সেৱা সৎকাৰ কৰি যায়, কাৰণ তেনে কৰাৰ দ্বাৰা তেওঁ সত্যৰ সহকাৰী হ'ব পাৰিব, ঈশ্বৰৰ পৰিচৰ্যাৰ সহকাৰী হ'ব পাৰিব। তাৰ পাছত আমি আন এজন বিশেষ লোকৰ বিষয়ে পঢ়িবলৈ পালোঁ। এওঁৰ নাম হৈছে ডিঅ'ট্ৰিফি। এওঁ সমাজত সদায় আগস্থান বিচাৰি ফুৰা, কাৰো কথা নমনা, উগ্ৰ অহংকাৰী স্বভাৱৰ লোক আছিল। আনকি পাচনি জোহনৰ কথাও তেওঁ অগ্ৰাহ্য কৰিছিল। কেইজনমান মানুহক মণ্ডলীত গ্ৰহণ কৰি আলহীকৈ ৰাখিবলৈ জোহনে চিঠি লিখি পঠিয়াইছিল, কিন্তু ডিঅ'ট্ৰিফিয়ে জোহনৰ সেই অনুৰোধ প্ৰত্যাখ্যান কৰিছিল আৰু সেই মানুহকেইজনক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। আনকি সেই মানুহক আলহী কৰি ৰাখিব খোজা মানুহক তেওঁ মণ্ডলীৰ বাহিৰ কৰিছিল। মুঠতে ডিঅ'ট্ৰিফি এজন একনায়কত্ববাদী শাসকৰ নিচিনা লোক আছিল। পাচনি জোহনে লিখিছিল যে তেওঁ আহিব আৰু ডিঅ'ট্ৰিফিৰ সৈতে মুখামুখি হৈ ডিঅ'ট্ৰিফিৰ ভুলবোৰ আঙুলিয়াই দিব। এতিয়া আমি 11 নম্বৰ পদৰ পৰা চাব খুজিছোঁ। আমি বাইবেলৰ পৰা পাঠ কৰি দিম। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। 3 জোহন 11 পদ। হে প্ৰিয়, তুমি দুষ্কৰ্মৰ অনুকাৰী নহৈ সৎকৰ্মৰ অনুকাৰী হোৱা। যিজনে সৎকৰ্ম কৰে তেওঁ ঈশ্বৰৰ পৰা হয়, যিজনে দুষ্কৰ্ম কৰে তেওঁ ঈশ্বৰক দেখাই নাই। হে প্ৰিয়, তুমি দুষ্কৰ্মৰ অনুকাৰী নহৈ সৎকৰ্মৰ অনুকাৰী হোৱা। এয়া পাচনি জোহনে গায়ক আকৌ হে প্ৰিয় বুলি সম্বোধন কৰিছে। মুঠতে গায়ক তেওঁ যথেষ্ট ভাল পাইছিল বুলি আমি বুজি পাওঁ, কাৰণ গাই আছিল এজন আদৰণীয় খ্ৰীষ্টীয় বিশ্বাসী। ইয়াত কোৱা হৈছে দুষ্কৰ্মৰ অনুকাৰী নহৈ সৎকৰ্মৰ অনুকাৰী হ'বলৈ। আমাৰ চাৰিওফালে দুষ্কৰ্মকাৰী লোক ভৰি আছে। আমি তেনে লোকৰ অনুকাৰী হ'ব নালাগে। আমাৰ খ্ৰীষ্টীয় মণ্ডলীতো দুষ্কৰ্মকাৰী থাকে, জোহনৰ দিনতো আছিল। কিন্তু আমি দুষ্কৰ্মৰ ওচৰত হাৰ মানিব নালাগে, দুষ্কৰ্মীৰ সংগ ল'ব নালাগে, কিন্তু সৎকৰ্মত লাগি থকা লোকৰহে অনুকাৰী হ'ব লাগে, সহকাৰী হ'ব লাগে। খ্ৰীষ্টৰ পৰিচৰ্যাত নিষ্ঠাপূৰ্ণভাৱে লাগি থকা লোকৰ সৈতে সহযোগ কৰিব লাগে, কাৰণ যিজনে সৎকৰ্ম কৰে তেওঁ ঈশ্বৰৰ পৰা হয়। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰ এয়েই পৰিচয়। খ্ৰীষ্টীয় বিশ্বাসী লোকে সৎকৰ্ম কৰিবলৈ আগ্ৰহ দেখুৱাবই, কাৰণ খ্ৰীষ্টীয় বিশ্বাসীৰ অন্তৰত নিবাস কৰে পবিত্ৰ আত্মা ঈশ্বৰে। খ্ৰীষ্টীয় বিশ্বাসী লোকে লাভ কৰে এটা নতুন প্ৰকৃতি। এই প্ৰকৃতিয়ে সদায় সৎকৰ্মৰ প্ৰতি হাবিয়াস কৰে। পাচনি পৌলে এনেদৰে কৈছিল, আৰু সৎকৰ্ম কৰি কৰি আমি নিৰুৎসাহ নহওঁ হওক, কিয়নো আমি ক্লান্ত নহ'লে উচিত সময়ত দাবলৈ পাম। এই হেতুকে আহা শুভক্ষণ পালে সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম কৰোঁ হওক। গালাতিয়া 6 অধ্যায় 9 আৰু 10 পদ। আমি এনেদৰেও পঢ়িবলৈ পাওঁ, কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ সুকৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰা। ৰোমিয়া 12 নম্বৰ অধ্যায় 21 পদ। যিজনে দুষ্কৰ্ম কৰে তেওঁ ঈশ্বৰক দেখাই নাই। এই কথা আমি কোৱা নাই, বাইবেলত লিখা থকা কথা। তাৰমানে আমি এইটো বুজি পাওঁ যে দুষ্কৰ্ম কৰি থকা লোক আচলতে ঈশ্বৰৰ নহয়েই, কাৰণ ঈশ্বৰক জনাৰ পাছত মানুহে আৰু দুষ্কৰ্ম কৰি থাকিব নোৱাৰে। এনেদৰেই আমি কোনবোৰ লোক ঈশ্বৰৰ আৰু কোনবোৰ লোক ঈশ্বৰৰ নহয় চিনি পাব পাৰোঁ। এতিয়া আমি 3জন ব্যক্তিৰ কথা পাম। তেওঁৰ নাম হৈছে ডিমিত্ৰিয়। তেওঁ অতি আদৰণীয় প্ৰকৃতিৰ লোক। তেওঁক ভাল নোপোৱাকৈ আমি থাকিব নোৱাৰোঁ। গাই হৈছে মনত আনন্দ দিয়া ভাই, ডিঅ'ট্ৰিফি হৈছে মনত অশান্তি দিয়া লোক, আৰু ডিমিত্ৰিয় হৈছে নিৰ্ভৰ কৰিব পৰা বিশ্বাসযোগ্য ভাই। তেওঁৰ বিষয়ে আমি পাওঁ 12 নম্বৰ পদত। 12 নম্বৰ পদটো পাঠ কৰি দিছোঁ। ডিমিত্ৰিয়ৰ পক্ষে সকলোৰে দ্বাৰাই এনেকি স্বয়ং সত্যৰ দ্বাৰাই সাক্ষ্য দিয়া হৈছে।
আৰু আমিও সাক্ষ্য দিছোঁ, আৰু আমাৰ সাক্ষ্য যে সত্য তাক তুমি জানা। দিমিত্ৰিয়ৰ পক্ষে সকলোৰে দ্বাৰাই এনেকি স্বয়ং সত্যৰ দ্বাৰাই সাক্ষ্য দিয়া হৈছে। এই দিমিত্ৰিয় খ্ৰীষ্টীয় বিশ্বাসত নিৰাময় সমালোচনাৰ ঊৰ্ধত, আৰু আমিও সাক্ষ্য দিছোঁ। দুজন সাক্ষীৰ কথাৰে কোনো এটা কথা সত্য বুলি প্ৰতিপন্ন হয়। এয়াই আছিল পুৰণি নিয়মৰ দিনৰ পৰা চলি অহা বিধান। দিমিত্ৰিয়ক সকলো লোকেই ভাল খ্ৰীষ্টীয় বিশ্বাসী বুলি সাক্ষ্য দিছিল। সত্যৰ আধাৰত, খ্ৰীষ্টীয় বিশ্বাসৰ মূল তত্ত্ববোৰৰ আধাৰত দিমিত্ৰিয়ক জুখি চালেও কোনো দোষ পোৱা নগৈছিল। আৰু পাচনি জোহনেও কৈছে, ময়ো তেওঁৰ বিষয়ে সাক্ষ্য দিছোঁ, আৰু আমাৰ সাক্ষ্য যে সত্য তাক তুমি জানা। জোহনে দিয়া সাক্ষ্য যে সঁচা হ'বই, সেই কথাটো এই মণ্ডলীৰ লোকবিলাকে জানিছিল। সেইবাবেই জোহনে এনেদৰে লিখিব পাৰিছিল। প্ৰিয় শ্ৰোতা, আমি বাৰু এনেদৰে ক'ব পাৰিমনে? আমি দিয়া সাক্ষ্য সদায় সঁচা বুলি আনে বাৰু মানি লয়নে? অলপ চিন্তা কৰি চাওকচোন। কিন্তু আমি এনেকুৱা লোকেই হ'ব লাগিব। প্ৰভু যীশুৱে শিষ্যসকলক এই বুলি কৈছিল, কিন্তু তোমালোকৰ কথা হয় হয় বা নহয় নহয় হওক, ইয়াতকৈ যি অধিক সি পাপ আত্মাৰ পৰাহে হয়। মথিয়ে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায় 37 পদ। আমি হয় বুলি কোৱা মানে হয়, নহয় বুলি কোৱা মানে নহয়, এনেকুৱাই আমাৰ কথা হোৱা উচিত। অৰ্থাৎ আমি সত্যবাদী হ'ব পাৰিব লাগিব। অলপো অতিৰঞ্জিত নকৰি কথা ক'ব পাৰিব লাগিব, বা অলপো ৰহন নশনাকৈ, অলপো বিকৃত নকৰাকৈ শুদ্ধ সৰলভাৱে কথা ক'ব পৰা হ'ব লাগিব। পাচনি জোহনে ক'ব পাৰিছিল, আমাৰ সাক্ষ্য যে সত্য তাক তোমালোকে জানা। দিমিত্ৰিয় আছিল ঈশ্বৰৰ এজন নিষ্ঠাৱান সেৱক, শুভবাৰ্তা প্ৰচাৰক। কিন্তু ডিয়ট্ৰিফিয়ে তেওঁক মণ্ডলীত সোমাব দিব খোজা নাছিল। দিমিত্ৰিয়ৰ বিষয়ে আমি মাত্ৰ এই পদটোকেই পঢ়িবলৈ পালোঁ, আৰু তেওঁৰ বিষয়ে আমি কেৱল ইয়াতেই পাওঁ। তেওঁৰ বিষয়ে আমি মাত্ৰ ইমানখিনি কথাই জানো। তেওঁৰ বিষয়ে আৰু বাইবেলৰ আন ঠাইত উল্লেখ কৰা আমি নাপাওঁ। কিন্তু এই মাত্ৰ এটা পদেই দিমিত্ৰিয়ৰ বিষয়ে আমাক ভালদৰে জনাই দিছে। তেওঁ যে ঈশ্বৰৰ বিশ্বাসী সেৱক আছিল, সত্যত চলা লোক আছিল, আমি জানিব পাৰিলোঁ। দিমিত্ৰিয়ৰ নামটোৰ অৰ্থ হৈছে ডিমিটাৰৰ। ডিমিটাৰ মানে চেৰেছ, কৃষিকাৰ্যৰ দেৱী। গতিকে আমি এইটো কথা বুজি পাওঁ যে দিমিত্ৰিয় আছিল এজন পৰজাতীয় লোক, পৰজাতীয় বিশ্বাসৰ পৰা খ্ৰীষ্টলৈ অহা লোক। তেওঁ নিশ্চয় বিভিন্ন ৰোমিয়া আৰু গ্ৰীক দেৱ দেৱীৰ উপাসনা কৰা ঘৰত জন্মি তেনেকুৱা পৰিৱেশতেই ডাঙৰ দীঘল হৈছিল। খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত তেওঁ খ্ৰীষ্টৰ বাক্য ঘোষণা কৰি ফুৰিছিল। খ্ৰীষ্টৰ বাক্য তেওঁ মানি চলিছিল। আন লোকে তেওঁৰ বিষয়ে ভাল সাক্ষ্য দিছিল। তেওঁ সত্যত চলা লোক আছিল। ডিয়ট্ৰিফিয়ে কেইবাজনো লোকক মণ্ডলীত গ্ৰহণ কৰা নাছিল। পাচনি জোহনে চাৰ্টিফিকেট দি পঠিওৱা কেইবাজনো লোক তেওঁ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। সেইবোৰৰ মাজৰেই এজন আছিল এই দিমিত্ৰিয়। তেওঁ আছিল বিভিন্ন ঠাই ঘূৰি ফুৰি শুভবাৰ্তা ঘোষণা কৰা লোক, পৰিব্ৰাজক, প্ৰচাৰক। প্ৰথম শতিকাত এনেকুৱা বহুতো প্ৰচাৰক আছিল, নম্ৰ, অজ্ঞাত আৰু আনে উচ্চ আসনত নবহোৱা। এনেকুৱা বহুতো অজ্ঞাত প্ৰচাৰকে খ্ৰীষ্টৰ শুভবাৰ্তা গোটেই ৰোমিয়া সাম্ৰাজ্যতে বিয়পাই দিয়াত অৰিহণা যোগাইছিল। দিমিত্ৰিয় আছিল নতুন নিয়মৰ এটি উজ্জ্বল তৰা, ঈশ্বৰৰ এজন নম্ৰ সেৱক। আজিও এই পৃথিৱীত তেওঁৰ নিচিনা বহুতো লোক আছে। তেওঁলোকৰ হয়তো আমি নামেই নাজানো। ডিয়ট্ৰিফিৰ নিচিনাকৈ মণ্ডলীত জোৰকৈ আগস্থান ল'বলৈ তেওঁলোকে নাজানে। গায়ৰ নিচিনাকৈও তেওঁলোক বিখ্যাত হোৱা নাই। তেওঁলোক চকুত লগা চমকপ্ৰদ খ্ৰীষ্টিয়ান নহয়। তেওঁলোক ঈশ্বৰৰ নম্ৰ সাধু। ঈশ্বৰে যি কৰিবলৈ আমন্ত্ৰণ জনালে তাকেই তেওঁলোকে নীৰৱে কৰি যায়। আনৰ চকুত পৰিবলৈ তেওঁলোকে কাম নকৰে। হয়তো কোনোবা সৰু ঠাইৰ সৰু মণ্ডলীৰ ছানডে স্কুলত তেওঁলোকে শিকায়। তেওঁলোকৰ কথা আমি প্ৰায়েই হয়তো মনত নেপেলাওঁ, পাহৰি থাকোঁ। কিন্তু তেওঁলোকক ঈশ্বৰে ব্যৱহাৰ কৰি থাকে, হয়তো সাধাৰণ কামতেই। তেওঁলোকে মুখ্য গায়ক গায়িকা হ'ব নোখোজে, কিন্তু বৃহৎ কয়ৰ এটাত কোনেও লক্ষ্য নকৰাকৈ গান গায়। তেওঁলোকে মুখ্য বক্তা হ'বলৈ চেষ্টা নকৰে, সভাপতি হ'বলৈ চেষ্টা নকৰে, মণ্ডলীৰ কমিটিবোৰত চেয়াৰমেন হ'বলৈ চেষ্টা নকৰে।
কিন্তু তেওঁলোকেই খ্ৰীষ্টীয় মণ্ডলীৰ একোটা খুঁটা। তেওঁলোকেই আচলতে মণ্ডলীৰ পৰিচৰ্যা ধৰি ৰাখে, আনে ক'ব নোৱাৰাকৈয়ে, আনে অনুভৱ নকৰাকৈয়ে। এগৰাকী মহিলা আছিল। তেওঁ সদায় দেওবাৰে ৰাতিপুৱা গীৰ্জা উপাসনাত যোগ দিছিল। হাতত লাখুটি লৈ তেওঁ খোজকাঢ়িছিল। তেওঁ গীৰ্জাত ঈশ্বৰৰ বাক্য বিলোৱা শিক্ষক প্ৰচাৰকসকলক সদায় উৎসাহ দিছিল। তেওঁ সদায় কিবা নহয় কিবা প্ৰশংসা কৰিবলগীয়া কথা বিচাৰি পাইছিল। শিক্ষক প্ৰচাৰকসকলক উৎসাহ দিয়াটোৱেই যেন তেওঁৰ কাম আছিল। তেওঁ কৈছিল, মই ভাবোঁ এইটোৱেই মোৰ কাম, মইতো তাতকৈ আৰু একো কৰিব নোৱাৰোঁ। তেওঁ অৱশ্যে আন ধৰণেও মণ্ডলীৰ কামত সহায় কৰিছিল। আমাৰ মণ্ডলীসমূহত এনেকুৱা বহুতো বিশ্বাসী লোক আছে। মণ্ডলীবোৰ ডিয়ট্ৰিফিৰ নিচিনা মানুহেৰে ভৰি থকা বুলি আমি ভাবিব নালাগে। দুই এজন নিশ্চয় আছে, কিন্তু ডিমিত্ৰিয় আৰু গায়ৰ নিচিনা মানুহো অনেক আছে। এই পুস্তকখনতে আমি পাওঁ, এজন বেয়া মানুহৰ বিপৰীতে দুজন ভাল মানুহ। ডিয়ট্ৰিফিৰ বিপৰীতে গায় আৰু ডিমিত্ৰিয়। আমাৰ মণ্ডলীসমূহত থকা এই ভাল মানুহবোৰৰ কাৰণে, এই আদৰণীয় বিশ্বাসী লোকবোৰৰ কাৰণে আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত। ইয়াত জোহনে যিদৰে লিখিছে তাৰ পৰা এই ভাৱটো প্ৰকাশ পাইছে যে ডিমিত্ৰিয়ৰ আগতেও ভাল সাক্ষ্য আছিল আৰু এতিয়াও আছে। ডিমিত্ৰিয়ই মাত্ৰ 2 এদিনৰ কাৰণে নহয়, কিন্তু সুদীৰ্ঘ দিন ধৰি স্থিৰ বিশ্বাসৰ চিনাকি দি আহিছে। তেওঁ নিৰ্ভৰযোগ্য বিশ্বাসী ভাই। মণ্ডলীয়ে ডিমিত্ৰিয়ক ঈশ্বৰৰ লোক বুলি জানে। আমি মণ্ডলীৰ চকুটো হয়তো ধুলি দিব পাৰোঁ, কিন্তু ডিমিত্ৰিয় সত্যৰে প্ৰমাণিত। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰ গাত থাকিব লগা সকলোখিনি গুণ ডিমিত্ৰিয়ৰ গাত আছিল। সেই কথা জোহনে জানে আৰু সেইবাবে এনেদৰে লিখিছে। খ্ৰীষ্টীয় জীৱনৰ আচল পৰীক্ষা বা আচল প্ৰমাণ হাত চাপৰি বজাই থকা সমাজৰ আগত মঞ্চত নহয়। প্ৰথম 3টা শতিকাত বহুতো খ্ৰীষ্টীয় বিশ্বাসী লোকক বধ কৰা হৈছিল। প্ৰায় 50 লাখ লোক এনেদৰে খ্ৰীষ্টৰ হকে শ্বহীদ হৈছিল। এনেদৰে মৃত্যুৰ যোগেদিয়েই এই লোকসকলে খ্ৰীষ্টৰ শুভবাৰ্তাৰ সত্যতাৰ সপক্ষে সাক্ষ্য দাঙি ধৰিছিল। কিন্তু আমি বাৰু এই কথাটো ভাবি চাইছোনে? আজি তাতকৈ বহু বেছি লাখ লোকে নীৰৱে খ্ৰীষ্টৰ হকে সাক্ষ্য দি আছে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে বিশ্বস্ততাৰ জীৱন যাপন কৰি আছে। চমকপ্ৰদ হয়তো একো নাই, কাৰো চকুত হয়তো পৰাও নাই, কোনেও হয়তো প্ৰশংসাও কৰা নাই, কিন্তু তেওঁলোকে বিশ্বাসী হিচাপে খ্ৰীষ্টীয় জীৱন যাপন কৰি গৈছে। মাথোন ঈশ্বৰৰ হকে জীয়াই থাকিবলৈ তেওঁলোকে ভাল পায়। তেওঁলোকৰ জীৱনৰ এটা উদ্দেশ্য আছে, এটা নিৰ্দিষ্ট লক্ষ্য আছে। তেওঁলোকৰ জীৱন আশাহীন নহয়, নিৰস নহয়। তেওঁলোকৰ জীৱন আনন্দকৰ, অভিজ্ঞতাপূৰ্ণ, ভক্তিপূৰ্ণ জীৱন। তেওঁলোকৰ নাম আমি হয়তো কোনো বিজ্ঞাপনত নাপাওঁ, কোনো বাতৰি কাকতত নাপাওঁ, কিন্তু আমি তেওঁলোকৰ নাম পাম ঈশ্বৰৰ মেৰ পোৱালীৰ জীৱন পুস্তকত। স্বৰ্গত তেওঁলোকৰ নাম লিখা আছে। জগতে তেওঁলোকক চিনি নাপায়। অজ্ঞাতেই হয়তো তেওঁলোক মৰি গ'ল বা যাব, কিন্তু ঈশ্বৰে তেওঁলোকক চিনি পায়। তেওঁলোকৰ নাম লিখি থোৱা আছে স্বৰ্গত। এনেকুৱা অগণন লোক আছিল আৰু আজিও আছে, ভৱিষ্যতেও থাকিব। নিষ্ঠাপূৰ্ণ, নীৰৱ, নম্ৰ, প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী। এতিয়া 13 আৰু 14 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। তোমালৈ লিখিবলৈ মোৰ অনেক কথা আছিল, কিন্তু চিয়াহী আৰু কলমেৰে লিখিবলৈ মই ইচ্ছা নকৰোঁ। বৰং আশা কৰোঁ যে অলপতে দেখিমগৈ, তাতে মুখে মুখেই আমি কথা হ'ম। জোহনে নতুন নিয়মৰ 2খন দীঘল দীঘল পুস্তক লিখিছিল। জোহনৰ শুভবাৰ্তা, জোহনৰ প্ৰতি প্ৰকাশিত বাক্য। লিখি তেওঁ আমনি নাপাইছিল বুলি আমি ভাবোঁ, কিন্তু ইয়াত তেওঁ এই কথাটোহে বুজাইছে যে তেওঁ চিঠি লিখাতকৈ মুখামুখিকৈ কথা পাতিহে ভাল পায়। তেওঁ সোনকালে আহি গায়ৰ সৈতে মুখামুখি কথা পাতিব বুলি আশা কৰি আছে। আৰু এই কথাটো এদিন আমাৰ বাবেও ঘটিব। এদিন আমিও পাচনি জোহনৰ মুখামুখি হৈ কথা পাতিব পাৰিম। স্বৰ্গত যেতিয়া তেওঁক লগ পাম, সেইদিনা আমি নিশ্চয় তেওঁক বহুতো কথা সুধিব পাৰিম। তেওঁ লিখা পুস্তককেইখনৰ কিবা কথা যদি বুজাত অসুবিধা হৈ আছে, সেইদিনা তেওঁ নিশ্চয় আমাক বুজাই দিব পাৰিব। ইয়াত জোহনে কৈছে যে তেওঁ সোনকালে আহি গায়ৰ সৈতে মুখামুখি হ'ব খোজে। তেওঁ ডিয়ট্ৰিফিৰ লগতো কথা হ'ব খোজে বুলি আগতেই উল্লেখ কৰিছে। তেওঁ আহি ডিয়ট্ৰিফিৰ দোষবোৰ আঙুলিয়াই দিবহি বুলি কৈছে। তেওঁ কৈছে আমি মুখে মুখেই কথা হ'ম। এতিয়া 15 নম্বৰ পদটো পঢ়িম। তোমাৰ শান্তি হওক। বন্ধুবিলাকে তোমাক মংগলবাদ কৰিছে। তুমি বন্ধুবিলাকৰ নাম ধৰি ধৰি মংগলবাদ দিবা।
এই চিঠিখনৰ এয়া সুন্দৰ সামৰণি নহয়নে বাৰু? তোমাৰ শান্তি হওক। এই শান্তি আমি খ্ৰীষ্টতেই লাভ কৰিব পাৰোঁ। জগতে এই শান্তি আমাক দিব নোৱাৰে। বন্ধুবিলাকে তোমাৰ মংগলবাদ কৰিছে। জোহনৰ লগত থকা আন আন বিশ্বাসী ভাইবিলাকেও গায়ৰ প্ৰতি শুভেচ্ছা মংগলবাদ পঠাইছে। জোহনে কৈছে, তুমিও বন্ধুবিলাকৰ নাম ধৰি মংগলবাদ কৰিবা। সঁচাকৈয়ে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত থকা সম্বন্ধ কি যে মধুৰ সম্বন্ধ। এই মধুৰ সম্বন্ধ সম্ভৱপৰ হয় আমাৰ হৃদয়ত থকা পবিত্ৰ আত্মাৰ প্ৰেমেৰে। প্ৰভু যীশুক গ্ৰহণ কৰা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ হৃদয়ত পবিত্ৰ আত্মা ঈশ্বৰে নিবাস কৰে। প্ৰিয় শ্ৰোতা, এই চুটি পত্ৰখনত আমি পালোঁ গাই, ডিঅ'ট্ৰিফি আৰু ডিমিত্ৰিয়ৰ কথা। তিনিজন বেলেগ বেলেগ ধৰণৰ মানুহ, আমাৰ নিচিনাই তেজ মঙহৰ মানুহ। ইয়াৰে দুজন আদৰণীয় লোক। গাই আছিল মৰমৰ ভাই, অতি প্ৰিয় আদৰণীয় ভাই, অতিথিপৰায়ণ বিশ্বাসী ভাই, আনক সহায় কৰিবলৈ অনবৰতে সাজু থকা ভাই। ডিমিত্ৰিয় আছিল নিৰ্ভৰযোগ্য বিশ্বাসী ভাই, খ্ৰীষ্টীয় বিশ্বাসত সত্যত ধীৰ স্থিৰ নীৰৱ সাধক। আনহাতে ডিঅ'ট্ৰিফি আছিল একনায়কত্ববাদী শাসকৰ নিচিনা, আনক দেখুৱাই ভাল পোৱা লোক। এনেকুৱা ভিন ভিন প্ৰকৃতিৰ মানুহ তেতিয়াও আছিল, এতিয়াও আছে। আপুনি বাৰু কেনেকুৱা প্ৰকৃতিৰ লোক? আপোনাৰ বিষয়ে বাৰু আন লোকে কি সাক্ষ্য দিয়ে? আপুনি খ্ৰীষ্টীয় বিশ্বাসত থিৰে আছেনে? আপোনাক হয়তো আনে সমাজত আগস্থান নিদিবও পাৰে। হয়তো আপোনাৰ কাম কাজবোৰ আনৰ চকুত নপৰিবও পাৰে। কিন্তু আপুনি বাৰু এই সম্পৰ্কে নিশ্চিত নে যে আপোনাৰ নাম স্বৰ্গত জীৱন পুস্তকত লিখা আছে? আপুনি বাৰু ক'ব পাৰিবনে আপোনাৰ নাম জীৱন পুস্তকত লিখা আছে বুলি? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। গায়, ডিঅ'ট্ৰিফি আৰু ডিমিত্ৰিয় এই সৰু পত্ৰখনত আমাৰ আগেৰে পাৰ হৈ গৈছে তিনিজন মানুহ। প্ৰথম শতিকাতেই সেই প্ৰথম মণ্ডলীৰ সময়তেই খ্ৰীষ্টীয় বিশ্বাসলৈ এনেধৰণে প্ৰত্যাহ্বান আহিছিল। এই পত্ৰত উল্লেখ কৰা এই পুৰুষসকলৰ ভিতৰত দুজন প্ৰকৃত বিশ্বাসী। তেওঁলোক ঈশ্বৰৰ প্ৰকৃত আৰু আচৰিত সন্তান, এজন আনন্দদায়ক ভাই, আন এজন নিৰ্ভৰযোগ্য ভাই, কিন্তু তৃতীয়জন একনায়কত্ববাদী আৰু ভুৱা। যিকোনো শক্তিৰ অভাৱৰ মাজতো আমি জীৱনৰ ঘাইপথ আৰু উপপথত খ্ৰীষ্টৰ প্ৰেমৰ বাৰ্তাকে কঢ়িয়াই লৈ ফুৰিব লাগিব। আৰু আমাৰ জীৱনৰ প্ৰতিটো ক্ষণত, প্ৰতিটো পৰিস্থিতিত আমি প্ৰকৃত বিশ্বাসী হয় নে নহয় সেয়া আমাৰ জীৱনেই প্ৰকাশ কৰি থাকিব। প্ৰিয় দৰ্শক, তৃতীয় জোখন পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰা হ'ব। আজিলৈ আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম। আহকচোন খন্তেক সময় প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে যি বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যিবোৰ শিক্ষাবোৰ পাই আছে, সেই শিক্ষা যাতে তেওঁলোকৰ জীৱনত ব্যৱহাৰ কৰি চলিব পাৰিব প্ৰভু। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ জীৱনত, পৰিয়ালত বা বিভিন্ন ক্ষেত্ৰত যদি কিবা সমস্যা প্ৰভু আছে, তোমাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰভু। তুমি লোৱা আৰু সেই সকলো সমস্যাৰ পৰা তেওঁলোকক তুমি মুক্ত কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ডিঅ'ট্ৰিফি। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মুচিৰ দ্বাৰা কেইখন পুস্তক লিখা হৈছিল? অপশ্যন এ 5, অপশ্যন বি 3, অপশ্যন চি 2, অপশ্যন ডি 1। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।